Hello everyone, welcome back to our YouTube channel Basic Nurture and welcome back to Connect. ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক দুটামান কথা জনাই লওঁ। কানেক্টক লৈ অলৰেডি দুটা ভিডিঅ' আমাৰ আপলোড কৰা হৈছে। যাৰ প্ৰথমটো ভিডিঅ' হৈছে ইন্ট্ৰডাকশ্যন টু কানেক্ট, য'ত আপোনালোকে কানেক্টৰ বিষয়ে জানিব পাৰিব। আৰু দ্বিতীয়টো ভিডিঅ' হৈছে হাউ টু এড ক্লায়েণ্ট, মানে কানেক্টত আপোনালোকে ক্লায়েণ্ট কি ধৰণে এড কৰিব সেই কথাটো আপোনালোকে সেই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ' দুটা যদি আপোনালোকে চাইছে তেতিয়াহ'লে আপোনালোকে জানিব পাৰিছে যে কানেক্ট কি হয় আৰু ক্লায়েণ্ট কি ধৰণে এড কৰা যায়। আৰু কিবা কাৰণত যদি ভিডিঅ' দুটা আপোনালোকে মিছ কৰি দিছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দুইটা ভিডিঅ'ৰে লিংক দিয়া আছে। আপোনালোকে লিংক দুটা ক্লিক কৰিলে দুয়োটা ভিডিঅ' আপোনালোকে চাব পাৰিব। আৰু নাইবা আমাৰ যিটো ইউটিউব চেনেল বেচিক নাৰ্চাৰ, আমাৰ বেচিক নাৰ্চাৰ আপোনালোকে যেতিয়া ভিজিট কৰিব তাতে আপোনালোকে চাব পাৰে ছেপাৰেট এটা প্লেলিষ্ট বনোৱা আছে কানেক্ট নামেৰে, য'ত আপোনালোকে দুইটা ভিডিঅ' পাই যাব। আমাৰ এই ভিডিঅ'টোত আমি আপোনালোকক দেখাম যে ৱালেট বেলেঞ্চ কি ধৰণে চেক কৰিব পাৰি বা ৱালেটত কি ধৰণে বেলেঞ্চ এড কৰিব লাগে। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে খুব ভালদৰে চাব যাতে আপোনালোকে ভালদৰে বুজি পায়। আৰু আমাৰ কানেক্ট ৰিলেটেড ভিডিঅ'ছবোৰ আমাৰ এই ইউটিউব চেনেল বেচিক নাৰ্চাৰত আগলৈও আপলোড হৈ থাকিব। চ' আপোনালোকে যদি আগলৈ আহিবলগীয়া ভিডিঅ'ছবোৰৰ আপডেট পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব যাতে আপোনালোকে আগলৈ আহিবলগীয়া ভিডিঅ'ছবোৰৰ নটিফিকেশ্যনছবোৰ পাই থাকে। ৱালেটত বেলেঞ্চ এড কৰিবৰ কাৰণে বা ৱালেট বেলেঞ্চ চেক কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে আপোনালোকৰ ছাৰ্ভিচ পইণ্ট লগ ইন কৰি ল'ব। ছাৰ্ভিচ পইণ্ট লগ ইন কৰাৰ পিছত আপোনালোকৰ ছাৰ্ভিচ পইণ্ট ডেছবৰ্ডত আপোনালোকে ৰাইট টপ কৰ্নাৰত দেখিব এড জবৰ কাষতে ৱালেট অপশ্যন এটা আছে। সেই ৱালেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ৱালেট অপশ্যনত ক্লিক কৰাৰ লগে লগে এই ধৰণে আপোনালোকৰ স্ক্ৰীণত এটা ৱালেট হিষ্ট্ৰী পেজ খুলি যাব। ৱালেট হিষ্ট্ৰীৰ পৰা অলপ ৰাইট ছাইডে গ'লে আপোনালোকে এটা ব্লু কালাৰ বক্স দেখিছে। সেই ব্লু কালাৰ বক্সটোলৈকে যদি আমি যাওঁ তাতে লিখা আছে ৱালেট বেলেঞ্চ। ৱালেট বেলেঞ্চ লিখা আছে আৰু তাৰ কাষতে এমাউণ্ট লিখা আছে। মানে এইটোৱে হৈছে আমাৰ ৱালেট বেলেঞ্চৰ এমাউণ্ট। ইয়াতে আপোনালোকে ৱালেট বেলেঞ্চ চেক কৰিব পাৰিব। ৱালেট বেলেঞ্চৰ পৰা আৰু অলপ ৰাইট ছাইডে গ'লে আমি এটা গ্ৰীণ কালাৰ বক্স দেখিছোঁ। তাতে লিখা আছে এড বেলেঞ্চ। সেই এড বেলেঞ্চত ক্লিক কৰিলে আমি ৱালেট বেলেঞ্চ এড কৰিব পাৰোঁ। এড বেলেঞ্চত ক্লিক কৰাৰ লগে লগে এই ধৰণে আপোনালোকৰ স্ক্ৰীণত এটা এড ৱালেট বেলেঞ্চ বুলি বক্স খুলি যাব। এড ৱালেট বেলেঞ্চৰ তলতে আপোনালোকে দেখিছে লিখা আছে এণ্টাৰ এমাউণ্ট, আৰু তাৰ কাষতে সৰু বক্স এটা আছে তাতে লিখা আছে এণ্টাৰ এমাউণ্ট ইন ৰুপিজ। মানে ইয়াতে আমি এমাউণ্টটো পুট কৰিব লাগে, আমি কিমান ৱালেটত বেলেঞ্চ এড কৰিব বিচাৰিছোঁ, আৰু এমাউণ্টটো কিন্তু ৰুপিজত হ'ব লাগিব। তো ইয়াতে মই ₹20 এড কৰিম। চ' মই ইয়াতে 20 লিখি দিলোঁ। 20 লিখি পেলাই তলতে প্ৰচিড এণ্ড পে' অপশ্যন আছে। সেই প্ৰচিড এণ্ড পে' অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰচিড এণ্ড পে'ত ক্লিক কৰাৰ লগে লগে এই ধৰণে আপোনালোকৰ স্ক্ৰীণত এটা বক্স খুলি যাব, য'ত প্ৰথমতে লিখা আহিব পেয়িং টু এনকুৱাৰী ফিছকেল। পেয়িং টু এনকুৱাৰী ফিছকেলৰ তললৈ আপোনালোকে আহিলে দেখিব পাৰ্পাজ অফ পে'মেণ্ট লিখা আছে। মানে আমি কি কাৰণে পে'মেণ্ট কৰিছোঁ সেইটো লিখা আছে। কিহৰ কাৰণে পে'মেণ্ট কৰিছোঁ? কানেক্ট ৱালেট পে'মেণ্ট কৰিছোঁ, সেইটো কাৰণে কানেক্ট ৱালেট পে'মেণ্ট বুলি লিখা আহিছে। তাৰ তলতে লিখা আছে এমাউণ্ট ₹20। মানে আপোনালোকে যদি এমাউণ্টটো পুট কৰোঁতে কিবা অলপ ইফাল সিফাল হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে আকৌ ৰিভেৰিফাই বা ৰিচেক কৰিব পাৰিব যে আপোনালোকৰ এমাউণ্টটো পুট কৰোঁতে ঠিক আছে নে নাই। মই ₹20 পুট কৰিছিলোঁ, ইয়াত 20 আহিছে, মানে মোৰ চব ঠিক আছে। তাৰ তলতে আপোনালোকে দেখিছে অপশ্যন ছিলেক্টিভ পে'মেণ্ট মেথড বুলি আহিছে, মানে পে'মেণ্ট মেথডটো আমি ছিলেক্ট কৰিব লাগে। পে'মেণ্ট মেথডৰ প্ৰথমতে আছে আপোনাৰ UPI এপ পে'মেণ্টৰ অপশ্যনটো আছে। UPI এপ পে'মেণ্টৰ অপশ্যনটোত মই যেতিয়া ক্লিক কৰিম বা আপোনালোকে যেতিয়া ক্লিক কৰিব এই ধৰণে আহিব ছিলেক্ট ইয়'ৰ UPI এপ। আপোনালোকৰ যি UPI এপ আছে, যিয়ৰ থ্ৰুদি আপোনালোকে পে'মেণ্ট কৰিব বিচাৰিছে সেইটো ছিলেক্ট কৰিবলৈ কৈছে। আপোনালোকৰ যদি ভীম এপ আছে তেতিয়াহ'লে আপোনালোকে ভীম এপটো ছিলেক্ট কৰিব। যদি ফোনপে' আছে তেতিয়াহ'লে আপোনালোকে ফোনপে' ছিলেক্ট কৰিব। যদি আপোনালোকৰ জিপে' বা গুগল পে' আছে গুগল পে'টো ছিলেক্ট কৰিব। আৰু নাইবা যদি আপোনালোকৰ পে'টিএম আছে তেতিয়াহ'লে আপোনালোকে পে'টিএমটো ছিলেক্ট কৰিব পাৰে। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা আদাৰ UPI এপ আছে যাৰ থ্ৰুদি আপোনালোকে পে'মেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে এইখিনিৰ তলতে আপোনালোকে এটা বক্স দেখিছে, তাতে লিখা আছে আদাৰ UPI এপছ। ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব এই ধৰণে আপোনালোকক বিচাৰিব যে এণ্টাৰ ইয়'ৰ UPI ID।
এই তলৰ বক্সটোতে আপোনালোকে আপোনালোকৰ UPI আইডিটো পুট কৰি দিব লাগিব। UPI আইডি পুট কৰি তাৰ তলতে যিটো গ্ৰীণ কালাৰ বক্স দেখিছে ইয়াতে আপোনালোকে ভেৰিফাই বুলি লিখা দেখিছে। এই ভেৰিফাই অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ যিটো ৰেছপেক্টিভ UPI এপ আছে সেই UPI এপত এটা ভেৰিফিকেশ্যন নটিফিকেশ্যন এটা অট'মেটিকেলি গুচি যাব। এতিয়া মই আদাৰ UPI এপৰ থ্ৰুদি পে'মেণ্ট নকৰোঁ, চ' মই ইয়াতে চেঞ্জ অপশ্যনটোত ক্লিক কৰিম। এই চেঞ্জ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে মই আকৌ ফাৰ্ষ্ট ষ্টেপলৈ গুচি আহিলোঁ। পে'মেণ্ট মেথড ছিলেক্ট কৰিব লাগে। মই UPI এপ পে'মেণ্ট মেথডটো ছিলেক্ট কৰিলোঁ। এতিয়া ছাপ'জ আপোনালোকে গুগল পে' বা জিপে' দি আপোনালোকে পে'মেণ্ট কৰিব, তেতিয়াহ'লে আপোনালোকে জিপে'টো ছিলেক্ট কৰিলে। মই ইয়াতে জিপে' দি পে'মেণ্ট কৰিম, চ' মই ইয়াতে জিপে'টো ছিলেক্ট কৰিলোঁ। জিপে' ছিলেক্ট কৰাৰ লগে লগে ইয়াতে আহিছে এণ্টাৰ ইয়'ৰ UPI আইডি। এই বক্সটোত মই গুগল পে'ৰ UPI আইডিটো পুট কৰিব লাগে। মই ইয়াতে মোৰ গুগল পে' UPI আইডিটো পুট কৰি দিম। গুগল পে' UPI আইডি পুট কৰাৰ লগে লগে মই ইয়াতে এই তলত গ্ৰীণ কালাৰ বক্সটোত যিটো ভেৰিফাই অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰিম। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে মোৰ এটা ভেৰিফিকেশ্যন নটিফিকেশ্যন মোবাইলত গুচি গৈছে। ইয়াতে লিখিও দিছে চেক ইয়'ৰ ফোন ফৰ এ ভেৰিফিকেশ্যন নটিফিকেশ্যন অন গুগল পে'। আপোনালোকে আপোনালোকৰ লেপটপ বা PCত যেতিয়াই ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিব তাৰপিছত আপোনালোকে আপোনালোকৰ মোবাইলটো খুলি ল'ব। ইয়াতে ময়ো মোৰ মোবাইল স্ক্ৰীনটো খুলি লৈছোঁ। ইয়াতে আপোনালোকৰ যিটো জিপে' আইকন আছে সেইটো আপোনালোকে বিচাৰি ল'ব। তাতে আপোনালোকে নটিফিকেশ্যন পাব। ইয়াতে মই জিপে' আইকনটোত মোৰ ক্লিক কৰিম। জিপে'টো আপোনালোকে আনলক কৰি ল'ব। আনলক কৰাৰ পিছত এই ধৰণে আপোনালোকৰ যিটো বিজনেছ এণ্ড বিলছ বুলি অপশ্যন এটা তলত থাকে, বিজনেছ এণ্ড বিলছৰ প্ৰথম অপশ্যনটো আপোনালোকে চাব আই বুলি পেলাই আহিব ইনষ্টামোজো। সেই ইনষ্টামোজো অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাতে আপোনালোকৰ এই ধৰণে ৰিকুৱেষ্ট আহিব ₹20 ৰিকুৱেষ্টেড, টাইম লিখিছে, এক্সপায়াৰী ডেট লিখিছে, কিমান টাইমত ৰিকুৱেষ্টটো আহিছে আৰু এক্সপায়াৰী কেইটা বজাত হ'ব সেইটোও লিখি দিছে, আৰু তাতে লিখিছে এনকুৱাৰী ফিছকেলৰ পৰা ৰিকুৱেষ্টটো আহিছে। চ' ইয়াতে আপোনালোকে যেতিয়া পে' অপশ্যনটোত ক্লিক কৰি দিব, পে' অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ UPI পিনটো পুট কৰি পেলাই পে'মেণ্ট কৰিব পাৰিব। ইয়াতে মই পে' অপশ্যনটোত ক্লিক কৰি দিম। পে' অপশ্যনত ক্লিক কৰাৰ লগে লগে এই ধৰণে মোৰ ৰিকুৱেষ্টটো লৈ ল'লে। ইয়াতে মই প্ৰচিড এণ্ড পে'ত যেতিয়া ক্লিক কৰিম, প্ৰচিড এণ্ড পে'ত ক্লিক কৰাৰ লগে লগে মই UPI পিনটো দিব লাগিব। UPI পিন আপোনালোকৰো সেই ধৰণে আহিব। UPI পিনটো আপোনালোকে দিয়াৰ লগে লগে পে'মেণ্টটো হৈ যাব। UPI পে'মেণ্ট আপোনালোকৰ ছাকচেছফুল হৈ যোৱাৰ লগে লগে আপোনালোকক অট'মেটিকেলি ৱালেট হিষ্ট্ৰীত ৰিডাইৰেক্ট কৰি দিয়া হয়, য'ত আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ বেলেঞ্চটো এড হৈছে নাই। ইয়াত যি ধৰণে লিখা আছে প্ৰথমতে চিৰিয়েল নাম্বাৰ 1, চিৰিয়েল নাম্বাৰ 1ত আপোনালোকে যিটো ৰিচেণ্ট ট্ৰেঞ্জেকশ্যন কৰিছে সেইটোৱে দেখায়। চ' চিৰিয়েল নাম্বাৰ 1ত আমি দেখিছোঁ ট্ৰেঞ্জেকশ্যন টাইপটো আহিছে ক্ৰেডিট। ক্ৰেডিট মানে হৈছে আপুনি যেতিয়া বেলেঞ্চ এড কৰিব তেতিয়া সদায় আপোনালোকৰ এনেকৈ গ্ৰীণ কালাৰ হৈ পেলাই আহিব, ক্ৰেডিট বুলি লিখা আহিব। ইয়াতে মই বেলেঞ্চ এড কৰিছোঁ সেইটো কাৰণে গ্ৰীণ কালাৰ দি পেলাই লিখা আহিছে ক্ৰেডিট। তাৰপিছত আছে কমেণ্টছ, ৱালেট বেলেঞ্চ এডেড থ্ৰু অনলাইন পে'মেণ্ট, মানে মই অনলাইন পে'মেণ্টৰ থ্ৰু দি এড কৰিছোঁ, চ' লিখা আহিছে সেই ধৰণে। এমাউণ্ট ₹20 মই এড কৰিছোঁ সেইটো কাৰণে ₹20 লিখা আহিছে। টোটেল বেলেঞ্চতো সেই ধৰণে ₹20 বাঢ়ি গৈছে। আৰু ইয়াতে ডেটটো লিখা আহিব, যিটো ডেটত আপোনালোকে পে'মেণ্টটো কৰিছে সেই ডেটটো আৰু যিটো সময়ত পে'মেণ্ট হৈছে সেই সময়টো আহিব। চ' এই ধৰণে আপোনালোকে UPI এপৰ থ্ৰুদি পে'মেণ্ট কৰিব পাৰে। মই জিপে'ৰ থ্ৰুদি আপোনালোকক পে'মেণ্টটো দেখালোঁ। আপোনালোকে আদাৰ UPI এপছৰ থ্ৰুদিও এই ধৰণে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। UPI এপৰ থ্ৰুদি যিটো পে'মেণ্ট মেথড সেইটো আছিলে আমাৰ ফাৰ্ষ্ট পে'মেণ্ট মেথড। আপোনালোকৰ যদি UPI এপ নাই বা আপোনালোকে UPI এপৰ থ্ৰুদি পে'মেণ্ট কৰিব বিচৰা নাই, তেতিয়াহ'লে আমাৰ আৰু অপশ্যনছ আছে। মই যদি আকৌ এড বেলেঞ্চত ক্লিক কৰোঁ, এড বেলেঞ্চত ক্লিক কৰিলে এই ধৰণে আকৌ এড ৱালেট বেলেঞ্চ বক্সটো খুলি যাব আমাৰ স্ক্ৰীনত। তাতে মই এমাউণ্টটো পুট কৰিলোঁ। এমাউণ্টটো পুট কৰি যেতিয়া আপোনালোকে প্ৰচিড এণ্ড পে'ত ক্লিক কৰিব, প্ৰচিড এণ্ড পে'ত ক্লিক কৰাৰ লগে লগে
আমাৰ আগৰ ধৰণে সেই পেজটো খুলি যাব। এই পেজটো খুলিব, তাত এই বক্সটো আহিব, আকৌ পেয়িং টু এনকুৱাৰী ফিজিকেল বুলি আহিব। তাৰ তলত আপোনালোকে আকৌ চেম দেখিছে চিলেক্ট এ পে'মেণ্ট মেথড আহিছে। প্ৰথম পে'মেণ্ট মেথডটো মই আপোনালোকক দেখুৱালোঁ, UPI পে'মেণ্ট মেথডটো। নেক্সট অপশ্যন আছে আপোনালোকৰ ছেকেণ্ড অপশ্যনটো হৈছে ইণ্টাৰনেট বেংকিং, নেট বেংকিঙৰ অপশ্যন আছে। নেট বেংকিঙৰ থ্ৰুদিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে। এতিয়া আপোনালোকে যদি নেট বেংকিঙত ক্লিক কৰে, তেতিয়া আপোনালোকে দেখিব এই নেট বেংকিং লিখাৰ তলতে বিভিন্ন বেংকৰ নাম আছে। প্ৰথমতে আছে SBI বেংকৰ নাম, তাৰপিছত আছে ICICI বেংকৰ নাম, তাৰপিছত HDFC বেংকৰ নাম দেখিছে, এক্সিছ বেংক আছে, কোটাক বেংক আছে আৰু PNB বেংক আছে। এইকেইটা বেংকৰ ভিতৰত যদি আপোনাৰ বেংকটো নাই, তেতিয়াহ'লে আপোনালোকে তলত এটা অপশ্যন দেখিছে চুজ আনাডাৰ বেংক বুলি এটা বক্সত অপশ্যন আহিছে। তাতে যদি ক্লিক কৰে, তাতে ক্লিক কৰিলে এটা ড্ৰপ ডাউন লিষ্ট খুলি যাব। এই ড্ৰপ ডাউন লিষ্টৰ পৰা আপোনালোকৰ যিটো নিৰ্দিষ্ট বেংক হয়, সেই নিৰ্দিষ্ট বেংকটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। এতিয়া মই ছাপ'জ এই বেংককেইটাৰ ভিতৰতে HDFC বেংকটো পিক কৰিলোঁ। HDFC বেংকটো পিক কৰি মই তাতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে অকণমান তললৈ স্ক্ৰল কৰিলে আমি দেখিম ইয়াতে লিখা আছে গ্ৰীণ কালাৰ বক্স এটাত চেকআউট ₹20। চেকআউট ₹20 যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো নিৰ্দিষ্ট বেংকৰ ছাৰ্ভাৰ আছে, ইণ্টাৰনেট বেংকিঙৰ যিটো ছাৰ্ভাৰ আছে, তালে অট'মেটিকেলি আপোনাৰ পেজটো লিংক হৈ যাব বা তালে অট'মেটিকেলি আপোনালোকৰ পেজটো ৰিডাইৰেক্ট হৈ যাব। চেকআউট ₹20ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি আপোনালোকে নিৰ্দিষ্ট বেংক চিলেক্ট কৰিছে, সেই নিৰ্দিষ্ট বেংকৰ যি নেট বেংকিঙৰ পেজ আছে, তাত অট'মেটিকেলি আপোনালোকক ৰিডাইৰেক্ট কৰি দিয়া হয়। সেই পেজটো আপোনালোকৰ অট'মেটিকেলি খুলি যায়। যেনেকৈ মই HDFC বেংক চিলেক্ট কৰিছিলোঁ, সেইকাৰণে মোক নেট বেংকিং HDFC বেংকৰ পেজটো খুলি দিছে। ইয়াতে মই নেট বেংকিং লগ ইন কৰিব লাগে। তাতে ইউজাৰ ID অৰ কাষ্টমাৰ IDটো মই ইয়াতে পুট কৰিব লাগিব। যিসকলে ইণ্টাৰনেট বেংকিং কৰি আছে বা ইণ্টাৰনেট বেংকিঙৰ থ্ৰুদি পে'মেণ্ট কৰে, তেখেতসকলে গম পাব যে ইণ্টাৰনেটত বেংকিঙৰ থ্ৰুদি কেনেকৈ পে'মেণ্ট কৰিব লাগে। আপোনালোকে যিটো প্ৰচেছেদি ইণ্টাৰনেট বেংকিঙত পে'মেণ্ট কৰে, ইয়াতো ছেইম প্ৰচেছেদি আপোনালোকে ইণ্টাৰনেট বেংকিঙৰ পে'মেণ্টটো কৰি কনফাৰ্ম কৰি দিব আৰু কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৱালেটত বেলেঞ্চটো এড হৈ যাব। ইয়াতে আপোনালোকে দেখিছে মোৰ পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে মোক অট'মেটিকেলি ৱালেট হিষ্ট্ৰীত ৰিডাইৰেক্ট কৰি দিলে। ইয়াতে আপুনি চিৰিয়েল নম্বৰ 1টো চাওক, আকৌ এটা ক্ৰেডিট আহিছে গ্ৰীণ কালাৰ হৈ পেলাই। ইয়াতে আকৌ ছেইম ৱালেট বেলেঞ্চ এডেড থ্ৰু অনলাইন পে'মেণ্ট বুলি আহিছে। আকৌ ₹20 মই এড কৰিছোঁ। প্ৰথমতে এটা ₹20 এড কৰিছিলোঁ, এতিয়া আকৌ এটা ₹20 এড কৰিলোঁ। এইটো ছেকেণ্ড ₹20 যিটো মই ইণ্টাৰনেট বেংকিঙৰ থ্ৰুদি পে'মেণ্ট কৰিলোঁ। আৰু এইটো টোটেল বেলেঞ্চত ₹20 আকৌ ইনক্ৰিজ হৈ গৈছে। ইয়াতে মোৰ ডেট আৰু টাইমটো আহি গৈছে, ডেট আৰু টাইমটো মই ইয়াতে চাব পাৰোঁ। ঠিক সেইধৰণে আপোনালোকেও যেনেকৈ ইণ্টাৰনেট বেংকিঙৰ পে'মেণ্ট কৰি দিব, পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে আপোনালোককো অট'মেটিকেলি ৱালেট হিষ্ট্ৰীত ৰিডাইৰেক্ট কৰি দিয়া হয়। ৰিডাইৰেক্ট কৰিলে আপোনালোকে এই ধৰণে ৱালেট হিষ্ট্ৰীটো চেক কৰি ল'ব পাৰিব যে আপোনাৰ ৱালেট বেলেঞ্চটো যিটো এড কৰিবলৈ ইণ্টাৰনেট বেংকিঙৰ থ্ৰুদি পে'মেণ্ট কৰিছে, সেইটো ছাকচেছফুল হৈছে নাই বা ৱালেটত পে'মেণ্টটো এড হৈছে নাই। ইণ্টাৰনেট বেংকিঙৰ পিছত থাৰ্ড অপশ্যনটো আপোনালোকে দেখিছে ৱালেটছ। ৱালেটছৰ থ্ৰুদিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে। ৱালেটছত যদি আপুনি ক্লিক কৰে, ৱালেটছত ক্লিক কৰাৰ লগে লগে এই ধৰণে এটা পেজ খুলি যাব। প্ৰথমতে আহিছে ম'বিকুইক। ম'বিকুইক ৱালেটত যদি আপোনাৰ ৱালেট বেলেঞ্চ আছে, তেতিয়াহ'লে আপোনালোকে তাৰ থ্ৰুদি পে'মেণ্ট কৰিও কানেক্টৰ ৱালেটত পে'মেণ্ট এড কৰিব পাৰিব। বা যদি ফ্ৰী চাৰ্জ আছে, ফ্ৰী চাৰ্জৰ ৱালেটত বেলেঞ্চ আছে, তেতিয়াও আপুনি তাৰ থ্ৰুদি পে'মেণ্ট কৰি আমাৰ কানেক্টৰ ৱালেটত এড বেলেঞ্চ কৰিব পাৰিব। জিঅ' মানিৰ থ্ৰুদিও এড বেলেঞ্চ কৰিব পাৰিব আৰু অ'লা মানি এপেদিও আপোনালোকে এড বেলেঞ্চ কৰিব পাৰিব। কিন্তু ইয়াতে যিকোনো এটা এপ চিলেক্ট কৰি পেলাই আপুনি চেকআউট ₹20 যিটো গ্ৰীণ কালাৰ বক্সটোত চেকআউট ₹20 লিখা আছে, তাতে ক্লিক কৰিব লাগিব। তেতিয়াহে আপোনালোকক সেই পে'মেণ্টৰ কাৰণে ৰিডাইৰেক্ট কৰা হয়। ইয়াৰ উপৰিও আৰু এটা লাষ্ট অপশ্যন আছে, অপশ্যন নম্বৰ 4, যিটো হৈছে পে' লেটাৰ। পে' লেটাৰত যদি আপুনি ক্লিক কৰে, পে' লেটাৰত ক্লিক কৰিলে পে' লেটাৰ বুলি এটাই অপশ্যন আছে, সেইটো চিলেক্ট কৰাই আছে, মানে অট'মেটিকেলি চিলেক্ট কৰাই থাকিব। তাতে আপুনি একো কৰিব নালাগে, চেকআউট ₹20ত ক্লিক কৰি দিলেই হ'ল। চেকআউট ₹20ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো পে' লেটাৰৰ ৱালেট আছে, তাত অট'মেটিকেলি ৰিডাইৰেক্ট হৈ যাব আৰু তাৰ থ্ৰুদিও আপুনি কানেক্টত এড বেলেঞ্চ কৰিব পাৰিব। তো এই ধৰণে আপুনি এই গোটেইকেইটা অপশ্যনৰ থ্ৰুদি আপোনালোকে ৱালেটত বেলেঞ্চ এড কৰিব পাৰিব। প্ৰথমতে আহিলে UPI এপৰ থ্ৰুদি আপোনালোকে বেলেঞ্চ এড কৰিব পাৰে, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে এড বেলেঞ্চ কৰিব পাৰে, ৱালেটছৰ থ্ৰুদিও পাৰে আৰু পে' লেটাৰ অপশ্যন, এই 4টা অপশ্যনৰ থ্ৰুদি আপোনালোকে এড বেলেঞ্চ কৰিব পাৰিব। ৱালেট বেলেঞ্চ চেক আৰু এড ৱালেট বেলেঞ্চ ভিডিঅ'টোত এইখিনিয়ে।
থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' থেংক ইউ ফৰ ভিজিটিং আছ আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে আৰু যদি কিবা কাৰণত বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ ৰেছপেক্টিভ এৰিয়া ৱাইজ এৰিয়া মেনেজাৰ এপইণ্ট কৰি দিয়া আছে তেখেতসকলৰ লগত কনচাল্ট কৰিব ধন্যবাদ